মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। মই মুক্ত, মই কাঞ্চনজংঘা। জয় জুবিন দা, জয় জুবিন দা। ঐ পাগলী পাগলী, তোৰ কি হৈছে মানে? ঐ উঠিবলৈ হৈছে নাই তোৰ? তাই মানে উঠিবলৈ হোৱাই নাই। এনি টাইম খালি জুবিন দা জুবিন দা জুবিন দা। এতিয়া সপোনতো জুবিন দা কৰি আছে। কি যে হ'ব। ঐ তই স্কুল নাযাৱ নেকি? হে উঠিছনে নাই? তোক আচাৰি কোবাব লাগিব আকৌ। আচাৰি আনিম কাৰণে তই উঠিবি? হা কি সপোনত লেকলেকাই আছ তই এইবিলাক? জয় জুবিন দা হে উঠিছনে নাই তই? মাজনী শুনিছনে নাই তই? কি হ'ল মা? ৰাতিপুৱা জগুৱাই আছো যে শুবলৈও নিদিও মানে শান্তিয়ে। এতিয়া ৰাতিপুৱা হৈ আছে। হা আৰু মুখে কি ভুন বনাই আছ? এই টাইম খালি জুবিন দা কৰি থাক যে, টোপনিটো খালি জুবিন দা কৰি থাক। মাথা চাথা বেয়া হৈ যায় মানে। উঠ স্কুল যাবলৈ দেৰি হ'ল, এতিয়া 9টা বাজিব। এতিয়া তুই এতিয়া ৰাতিপুৱা হোৱাই নাই। হে উঠিব হোৱাই নাই। উঠ সোনকালে। মা মোক যি কৈ থাক, মোৰ জুবিন দাক কিন্তু এনেকে কথা নকবি। মই কিমান কম আৰু তোক, মোৰ জুবিন দাৰ বিষয়ে একো বেয়াকে নকবি। মই সহ্য কৰিব নোৱাৰো হলে মোক যিমান গালি পাৰি থাক, মোৰ ক'ব লগা নাই। জুবিন দাৰ বিষয়ে বেয়াকে ক'লে কিন্তু কথা বেয়া হৈ যাব, মোৰ খং উঠি যাব কিন্তু। মা কৈ দিছো, মই স্কুল যাব লাগে যাম নহয়। জুবিন দাক আকৌ বেয়াকে কিয় কৈছ? মোৰ জুবিন দা মোৰ ভগৱান হয়। জুবিন দাৰ বিষয়ে একদম বেয়াকে নকবি, কৈ দিছো। মই জুবিন দাৰ দৰে হ'ম। মই স্কুল যাম, মই জুবিন দাৰ দৰে হ'ম। তই মানে পাগলীয়ে হলি আৰু মাজনী, তই মানে পাগলে হলি আৰু মোকো পাগল কৰিছ, তই নিজেও পাগল হৈছ। কি এনি টাইম জুবিন দা কৰি থাক? হা সেইবোৰ ডাঙৰ মানুহ, সেইবোৰৰ কথা এনি টাইম কৈ মেলি ঘূৰি ফুৰিলে, তেনেকে অলিয়া বলিয়া কৰি ফুৰিলে তোৰ জীৱনটো কি হ'ব? হা পঢ়া শুনা নকৰ মানে? পঢ়া শুনা নকৰিলে তই কেনেকৈ মানুহ হবি? কি কৰিবি তই জীৱনত? খালি জুবিন দা কৰিয়ে জীৱনটো কটাই দিবি? হে নে আমাৰ নিচিনা ঘৰে ঘৰে গৈ কাম কৰিবি পঢ়া শুনা নকৰি পেলাই? হে মাথা চাথা বেয়া নকৰিবি, যা স্কুল ওলাগৈ। মা মই স্কুল নপঢ়ো বুলি, স্কুল নাযাওঁ বুলিনো কেতিয়া ক'লো? কিন্তু মই জুবিন দা কেতিয়াও পাহৰিব নোৱাৰো। জুবিন দা মোৰ প্ৰাণ হয়। জুবিন দাৰ দৰেই হ'ম মই। আৰু জুবিন দাক মই কিমান ভাল পাওঁ এইটো চবেই জানে, মোৰ স্কুলতো জানে। আনকি মা স্কুলত গান গাই ফুৰো যে মই জুবিন দাৰ, চবেই শুনিবলৈ পাগল হৈ থাকে। মোক সদায় কয়, ছাৰহঁতেও গাচোন গা, জুবিন দাৰ গান এটা গা গৈ মোক কৈয়ে থাকে। তইহে মোক দেখিব নোৱাৰ জুবিন দাৰ কথা কৈ থাকিলে মানে। আৰু মই পঢ়িম নহয়, পঢ়ি শুনিনো কেইটা মানুহ ডাঙৰ হৈছে মা। জুবিন দা দেখিছ কিমান মানুহে ভাল পায়, কিমান মানুহক সহায় কৰে। মই তেনেকুৱাই হ'ম আগলৈ। যেতিয়া মই ডাঙৰ হ'ম, মই জুবিন দাৰ দৰে সকলোকে সহায় কৰিম আৰু জুবিন দাৰ দৰে ডাঙৰ মানুহ হ'ম। তই চিন্তা নকৰিবি, মই পঢ়িম। কিন্তু ইমানো একেবাৰে পঢ়ি শুনিও লাভ নাই মা, পঢ়ি শুনিও লাভ নাই। জুবিন দাই সকলোকে সহায় কৰে। জুবিন দাৰ মানে কি নাই কচোন? কি গুণ নাই জুবিন দাৰ দৰে হ'ব পৰাটো কিমান ডাঙৰ কথা তই জান? জুবিন দা ভগৱান হয়, ভগৱান। তোৰ ভগৱান এইবোৰ কথা আৰু মোক শুনাই নাথাকিবি, মোৰ মাথা চাথা বেয়া হৈ যায়। সদায় একেবোৰ কথাকে শুনি মোৰ বেয়া হৈ গৈছেগৈ আৰু মাজনী। পঢ়া শুনাত মন দে। বাপেৰে ইমান কষ্ট কৰি লোকৰ ঘৰত হাজিৰা কৰি আহি তোক পঢ়াইছে, আৰু তই এইবোৰ কৰি ফুৰ? হা অ'ত গান গাই ফুৰিবি, ত'ত গান গাই ফুৰিবি, পথাৰত যাবি, অ'ত দৌৰিবি, ত'ত দৌৰিবি। তই এতিয়া সৰু হৈ থকা নাই নহয়, তই এতিয়া ডাঙৰ হলি, গম পাইছনে? পঢ়া শুনাত অলপ মনোযোগ দে। বাপেৰে কিন্তু বহুত কষ্ট কৰে, বহুত কষ্ট পাব তই যদি পৰীক্ষা বেয়া কৰ। জুবিন দা আহি পেলাই তোক একো সহায় নকৰে। সি বেলেগক সহায় কৰিব পাৰে, তোক একো নকৰে, গম পাইছনে? তই নিজে কষ্ট কৰি পঢ়িব লাগিব, আৰু আমিয়ে তোক পঢ়াব লাগিব। কষ্ট কৰি আমিয়ে পঢ়াম, কোনেও নপঢ়ায়, গম পাইছ? জুবিন দাৰ গান গাই ফুৰিলে, জুবিন দাৰ কথা কৈ এক্টিং কৰি ফুৰিলে তই ভাত খাবলৈ নাপাৱ, গম পাইছ? ভালকে পঢ়া শুনা কৰি ভাল মানুহ হ'লে, ভালকে চাকৰি তাকৰি এটা কৰিলেহে তই ভালকে খাবলৈ পাবি, গম পাইছনে? কিমান কম আৰু সৰুৰ পৰাই খালি জুবিন দা। মোৰ মাথা বেয়া হৈ গৈছেগৈ আৰু কৈ দিছোঁ। কিন্তু কেতিয়াবা আৰু একদম মাথা বেয়া হৈ যাব, খঙত একদম তোক আধা মৰা কৰি দিম, গম পাই যাবি। কিন্তু এইবোৰ অভ্যাস এৰ আৰু, গম পাইছ? এইবোৰ সৰুকাল হৈ থকা নাই এতিয়া তোৰ। এই সৰু ল'ৰা ছোৱালীকেইটাৰ লগত দৌৰি ফুৰা, এতিয়া তই গাভৰু ছোৱালী হলি, গম পাইছ? যা স্কুল ওলাগৈ, দেৰি হৈ আছে, মই ভাত বাঢ়োগৈ। আৰে মা খংনো কিয় কৰি থাক তই এনি টাইম? স্কুল যাম নহয় মই। মায়াবিনী গা ধুগৈ। শান্তি নাই মানে, খালি এনি টাইম গান গাই ফুৰিব। যা বুলি কৈছো দেই, যা। গৈ আছো মা। মৰি যাম লাগি যায়। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। মই মুক্ত, মই কাঞ্চনজংঘা। মৰি যাম লাগি যায়। কি যে হ'ব মানে এই ছোৱালীজনী নহয়, শান্তি নাইকিয়া হৈছে এই পৰা মানে।
ইমান ডাঙৰ হ'ল সি এতিয়ালৈকে তাই গাত কথা লগা নাই মানে জুবিন বুলি ক'লে পাগল মানে জুবিনৰ ফটো এখন আনিবলৈও যেন তাই একদম সাতসাগৰ তেৰ নদী পাৰ কৰি যাব এনেকুৱা মানে তাই কি হ'ব ইমান ডাঙৰ মানুহ সেইবোৰকতো লগ কৰা সপোন আমি দেখিবই নোৱাৰোঁ তথাপিও তাই এনি টাইম খালি সেইবোৰ সপোনকে দেখি থাকে ক'ত আমাৰ নিচিনা মানুহৰ ওচৰত আহিব তাই খালি সেইবোৰকে ভাবি থাকিব খালি এনি টাইম জুবিন 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 গান গাই ফুৰিব এক্টিং কৰি থাকিব ছোৱালী মানুহজনী হৈ পেলাই কি যে কৰি থাকিব নহয় মই কেনেকৈ যে ভাল কৰোঁ ছোৱালীজনী আৰু দুদিন পিছত বিয়া দিবলৈ হ'বহি তাই এতিয়া মানে সৰু ল'ৰা ছোৱালীৰ দৰেই থাকিব শান্তি নাইকিয়া হৈছে আৰু এই পৰা বাপেকে এফালে আশা কৰি আছে কষ্ট কৰি পঢ়াইছোঁ ভালকৈ পঢ়িব ভাল মানুহ হ'ব ডাঙৰ মানুহ হ'ব আৰু তাই এইবোৰ কৰি ফুৰে ঐ ৰচোন তই বাৰু কমলজীক মৰমী নহয়নে চাওঁ ৰচোন বৰ্তা আপুনিয়ে মাতি আছিল নেকি পিছৰ পৰা আকৌ ময়ে মাতি আছিলো সেইখিনিৰ পৰা চিঞৰি চিঞৰি আহিছো তই শুনা নাইনে বাৰু কিনো ভাবি ভাবি আহিছো তই কমলজীক নহয় জানো সেই যে জুবিনৰ গান গায় জুবিনৰ এক্টিং কৰি ভাল পাওঁ সেইজনী নহয় জানো তোক মই আঁতৰৰ পৰা দেখিয়ে চিনি পাইছো তই আকৌ একেবাৰে মাতেই দিয়া নাই শুনা নাছিলি নে কিবা চিন্তা কৰি আহিছিলি মানে বৰ্তা মই মানে শুনাই নাছিলোঁ শুনিলেনো বাৰু কিয় মাত নিদিম কওকচোন আপুনি কোনোবা ফালে যায় হ'বলা মই এই গাঁৱৰে মানুহ কেইজনমান মাতিবলৈ যাওঁ আমাৰ নাতিপোনাটো হ'ল নহয় তই চাগে গম পাইছই কালিলৈ মানে নাতিপোনাটো হৈ কিবা অকণ পাতিছোঁ তোক লগ পালোঁ ভালেই হ'ল দে তই যাবিচোন এবাৰ অকণমান মানুহখিনিও ভাল পাব তোক পালে তই যি ধুনীয়াকৈ এক্টিং চেক্টিং কৰি দেখাৱ গান চান গাৱ চবেই ভাল পায় গম পাইছনে তই যাবিচোন অলপ কালিলৈ দুপৰীয়া সময়ত যাবি স্কুলৰ পৰা আহি পেলাই গ'লেও হ'ব গম পাইছনে নোযোৱা নকৰিবি কিন্তু যাবি দেই গান এটাকে গাই থৈ আহিবিগৈ আকৌ তই ইমান ধুনীয়াকৈ গান গাৱ আমাৰ আৰু ডাঙৰ মানুহ মাতিবলৈ পৰা তেনেকুৱা ক্ষমতা নাই দেচোন তই আমাৰ কাৰণে ডাঙৰ আৰু তই যাবিচোন তেনেকৈ গান চান এটা গালে সেইটো পৰিৱেশ ভাল লাগিব নাতিপোনাটো হাঁহিব খেলিব গম পাইছনে নাই মাৰহঁতকো মাতিমগৈ বাৰু ঘৰত গৈ তোক এতিয়াই কৈছো যাবি কিন্তু নোযোৱা নকৰিবি হয় নেকি বৰ্তা হ'ব যাম আপুনি চিন্তাই নকৰিব আপুনি ক'লে যেতিয়া আৰু মই নোযোৱাকৈ থাকিব পাৰিম নে বাৰু মই গৈ একেবাৰে জুবিনদাৰ গান ফালি দি থৈ আহিম আপোনালোকে চিন্তাই নকৰিব আৰু মোৰ বাৰু কালিলৈ পৰীক্ষাও আছিলে বৰ্তা সেইটোহে চিন্তা লাগিছে আপুনি যদি মাহঁতকো মাতে মাহঁতেতো মোক সেইবোৰ কৰিবলৈ নিদিয়েই আপোনালোকেহে চবেই ভাল পায় আৰু ময়ো ভাল পাওঁ জুবিন দা বুলি ক'লে মইতো পাগল আপোনালোকে জানেই কিন্তু মাহঁতে কিয় জানো বেয়া পায় মোক সেইবোৰ কৰিবলৈ ক'লে মানে গালিহে পাৰি আহে মাহঁতক নালাগে নেকি মাতিবলৈ বৰ্তা মাহঁত থাকিলে মোৰ কিবা মানে ভয়ে লাগে আকৌ গালি পাৰে বুলি চবৰ আগতে তোৰ পৰীক্ষা নেকি পৰীক্ষা হ'লেতো গালি পাৰিবই দেচোন কথাটো ভাবিবলগীয়া হ'ল পৰীক্ষাতনো ক'ত আৰু তই যাব পাৰিবি হ'ব দে নহ'লে নহয় বৰ্তা আপুনি চিন্তা নকৰিব মই আৰু কাকো খাতিৰ নকৰোঁ নহয় জুবিনদাই শিকায়ে দিছে দেখোন জুবিনদাই কৈয়ে থাকে দেখোন আপোনালোকেচোন শুনি ঘেণ্টা কাকো খাতি কৰিম মই নকৰোঁ কাকো খাতি হ'ব আপুনি চিন্তাই নকৰিব মই পৰীক্ষা দি আহিয়ে আপোনাৰ ঘৰত যাম মাতিলেও মাতিব মাহঁতৰ আগতে গাই দিম গান চান যি কৰে কৰিব এনেও মই সৰুৰ পৰাই জুবিনদাৰ এক্টিং কৰি ভাল পাওঁ গান গাই ভাল পাওঁ মাহঁতে জানেই আৰু পঢ়া শুনাওতো নকৰাকৈ থকা নাই মই স্কুল নাযোৱাকৈতো আপোনাৰ ঘৰত যাওঁ বুলি কোৱা নাই স্কুলটো মই যামেই স্কুলৰ পৰা আহি পেলাই আপোনালোকৰ ঘৰত যাম হ'ব দিয়ক আপুনি টেনশ্যনে নল'ব মই যাম দিয়ক তোৰ এইবোৰ কথাই ভাল লাগে জাননে মৰমী হওক দে মাজনী তই সদায় এনেকেই থাকিবি তোৰ এইবোৰ কথাই ভাল লাগে তই যে কথাবোৰ খাটাং খিটিংকে ক সেইকাৰণে সকলোৱে ভাল পায় তোক বুজিলি তই গ'লে সেইকাৰণে সকলোৱে জঁপিয়াই পৰে একেবাৰে আহিবলৈ কাৰণে কিমান যে ভাল পায় তই যিখিনি ফূৰ্তি কৰ চবেই ফূৰ্তি পায় এনেও জুবিনদাক চবেই ভাল পায় আমাৰ গোটেই অসমখনেই ভাল পায় হয়নে নহয় অসম বুলি ক'লেও ভুলে হ'ব গোটেই পৃথিৱী মানুহেই ভাল পায় আৰু তেওঁৰ নিচিনা কোনোবাই যদি গান গাব পাৰে তাতকৈ আৰু কি ডাঙৰ কথা হ'ব পাৰে কচোন তোৰ এইবোৰ গুণ কাৰণেই আমি চবেই ভাল পাওঁ তোক গম পাইছ হ'ব দে তই আজি ভালকৈ পঢ়গৈ কালিলৈ ভালকৈ পৰীক্ষাটো দি পেলাই স্কুলৰ পৰা আহি যাবি দেই হ'ব দে মই এতিয়া গৈ থাকোঁ মানুহ অলপ মাতিবলৈ আছে নহয় যা তই আকৌ দৌৰি কৰি ঘূৰি নুফুৰিবি আজি ভালকৈ পঢ়গৈ তেতিয়াহে নহ'বা পৰীক্ষাটো আকৌ বেয়া হ'লে মাহঁতে আকৌ মোকে দুখিব গম পাইছ যা ভালকৈ পঢ়গৈ আজি যা
হয় বৰ্তা মই সদায় এনেকৈ থাকিম আপোনালোকে মোক এনেকৈয়ে পাব সদায় আৰু জুবিন দা মোৰ প্ৰাণ হয় মোৰ ভগৱান হয় জুবিন দাক মই কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু জুবিন দাৰ বিষয়ে কোনোবাই বেয়াকৈ ক'লেও মই সহ্য কৰিব নোৱাৰোঁ সেইবাবেতো মাৰ লগত সদায় মোৰ কাজিয়া হৈয়ে থাকে বাৰু মই এতিয়া গৈ থাকোঁ দিয়ক দেৰি হৈ আছে আকৌ মায়ে সুধিব ক'ত ঘূৰি ফুৰিছ বুলি ইহঁতকেইটাৰ লগত যে খেলি ফুৰোঁ যে ভাটিবেলা হ'লে অলপ খেলিবলৈ ওলাই যাওঁ মায়ে সেইটো সহ্য নকৰে স্কুলৰ পৰা আকৌ গৈ পোৱা দেৰি হ'লে ওলাই যাবও নাপাম সেইকাৰণে সোনকালে যাওঁ দিয়ক আপুনিও যাওক হ'ব দে যা কাইলৈ পাহৰি নাযাবি আকৌ পাহৰি নাযাওঁ বৰ্তা আপুনি চিন্তা নকৰিব মই গৈ আছোঁ কালিলৈ পাগলীজনী ভালো লাগে তাই কথাবোৰ শুনি থাকিলে শুনি থাকিব মন যায় গানটো আৰু কি শুনিবা ইমান ধুনীয়াকৈ গায় তাই যদি ভালকে টকা পইচা থকা মানুহৰ ঘৰৰ ছোৱালী হ'ল হয় বাহিৰত ওলাই গৈ যদি কোনোবা শিকোৱা মানুহ পালে হয় তাই চাগে বহুত ভাল নাম কৰিলে হয় গাঁৱৰ নাম ৰখালে হয় কিন্তু কি হ'ব বেচেৰি ইমান কষ্টত ডাঙৰ হৈছে বাপেকে দিন হাজিৰা কৰি পঢ়াইছে খুৱাইছে ক'তনো আৰু এইবোৰ বাহিৰত ওলাই কৰি যাব পাৰিব ভালকে কিবা এটা শিক্ষা ল'ব পাৰিব আমিও এনেকুৱা নহয় যে কিবা এটা দি সহায় কৰিম গাঁওখনৰ মানুহবোৰ যি কি ঘৰ ধনী মানুহ তেওঁলোকে দিওঁ বুলি ক'লে দিব পাৰে কিন্তু আৰু ক'তনো দিব ভাল হওক তাইৰ ভাল হোৱাটোৱে বিচাৰোঁ আমি সদায় যাওঁ দেৰি হৈ আছে মোৰো মৰমীবা এই মৰমীবা নাই নেকিও বা মৰমীবা থাকিলেতো ইমান সময় মাত দিলেই হয় মৰমীবা নাই যদি আমি কিন্তু গালি খাম বৰমাৰ পৰা বৰমাই আমাক দেখিলে কিয় আহিছে বুলি সুধিলে গালি পাৰিব কিন্তু আমি মৰমীবাক মাতিবলৈ আহা মৰমীবাক আমি লৈ যোৱা বৰমাই ভাল নাপায় কিন্তু মনে মনে মাত ক'ত বা আছে নাথাকিলে আমাক গালি পাৰিব মনে মনে থাকেতো মনে মনে থাকচোন কিয় নাথাকিব আছে মৰমীবা এইকণ সময়ত ঘৰতে থাকে মই জানো ৰচোন মনে মনে থাক আকৌ মাত দিওঁ মৰমীবা মৰমীবা তহঁতে কি হ'লনো এনেকৈ মাতি আছো যে কি হ'ল কচোন ক সোনকালে ক মা আছে ঘৰতে মায়ে শুনিলেহি দিবহি শুই আছে কি হ'লনো তহঁতৰ মৰমীবা তুমি ইমান সময় ওলাই অহা নাই কাৰণেহে চিঞৰি থাকিবলগীয়া হৈছে ইমান সময় ওলাই অহা হয়তো চিঞৰি নাথাকো নহয় তেনেকে হ'ব দে বাৰু এতিয়া কি হ'ল গোটেইকেইটা যে একেলগে লগ হৈ আকৌ আহিছে আমাৰ ঘৰত সেইটো ক উঠনি খানা খাই পেলাই আহিছোহে মায়ে গালি খাই উঠিছোহে খৰি সোপাও লৈ গ'লো যে পথাৰত খানা খাব যাওঁতে গোটেই সোপাই মায়ে গালি পাৰি আছে এতিয়া তহঁতক দেখিলে দৌৰাব কচোন ক কি হ'ল পটককে ক মৰমীবা ডাঙৰ কথা এটা আছে সেইবাবেতো তোমাৰ ওচৰত আহিলো আকৌ তুমি ভাল পোৱা মানে তোমাৰ কাৰণে এটা ছাৰপ্ৰাইজ আছে কি ডাঙৰ কথা কচোন ক মানে কি জানা মৰমীবা আমি খানা খোৱাৰ আগত নাছিলে খানা খাবলৈ আহোঁতে মই দেখা নাই এতিয়া খানা খাই কৰি যেতিয়া গৈছিলোঁ তাৰপিছত মই টিউশ্যন যাম বুলি ৰাস্তালৈ ওলাই সেইফালেদি টিউশ্যনলৈ গৈছিলোঁ তাৰপিছত দেখিছোঁ সেইখিনিতে একেবাৰে কি দেখিলি কচোন ক কি হ'ল মানে একেবাৰে ডাঙৰ জুবিনদাৰ ফটো এখন মাৰি থৈছে নহয় পোষ্টাৰ এখন তুমিতো এনেও জুবিনদাৰ ফটো বুলি ক'লে পাগলেই নহয় জানো কিমান ভাল পোৱা আমি জানো নহয় সেইবাবে তোমাক লগে লগে খবৰটো দিবলৈ আহিছোঁ আকৌ কি ডাঙৰ মস্তকে মাৰি থৈছে জুবিনদাৰ ফটো এখন জানানে ক'ৰবাত আহিব নেকি সেইবাবে পোষ্টাৰ মাৰি থৈছে তুমি ব'লা যাওঁ আনোগৈ সেইখন কি তহঁতে সঁচাই কৈছনে হয় নেকি বল তেতিয়াহ'লে লৈ আহোঁগৈ সোনকালে ইমান ভাল খবৰটো আগতে দিব নোৱাৰিলি এতিয়া দিছহি এতিয়া গ'লে জানো মই আনিব পাৰিম এতিয়া আনিব নিদিব নহয় চব মানুহবোৰ থাকিব তহঁতে নহবা কাম এটা কৰিবি তহঁত সোপা কালিলৈ সোনকালে ৰাতিপুৱা কোনো নুঠোতে আহিবি নহবা আন্ধাৰে পোহৰে খোজকাঢ়িব যাওঁ বুলি মাহঁতক কৈ পেলাই আহিবি ময়ো ৰাস্তাতে ৰৈ থাকিম কোনো নুঠোতে তেতিয়া মানুহবোৰো ইমান নাথাকে নহয় বজাৰো নবহে তেতিয়া গৈ আমি সোনকালে পোষ্টাৰখন লৈ আহিমগৈ হ'বনে মই যে পাগল হৈ গৈছোঁ চাবলৈ কাৰণে এতিয়া কিন্তু মই গৈ চাই আহিমগৈ কালিলৈ গৈ লৈ আহিমগৈ হ'বনে তহঁতে মোৰ লগত যাবিনে হ'ব তেন্তেহ'লে ব'ল এতিয়া এবাৰ চাই আহোঁগৈ ব'লচোন কোনখিনিত আছে কেনেকুৱা আছে বিলেট চিলেট নিব লাগিব নে বেলেগ কিবা নিব লাগিব চাই আহোঁগৈ এতিয়া ব'ল কালিলৈ ৰাতিপুৱা সোনকালে গৈ লৈ আহিমগৈ ব'ল মই জুবিনদাক চাই আহোঁগৈ ব'ল মাজনী মায়ে মাতিছে সোনকালে যাওঁ ব'ল দেখিছনে বাৰু এই ছোৱালীজনী মানে আকৌ নাইকিয়া হ'ল ক'ত যায়গৈ লগতে জানো আছিলহে এতিয়া ঘৰতে কাৰোবাৰ মাতো শুনিছিলোঁ কোনোবা আহিছিলে নেকি এই ছোৱালীজনীৰ পৰা মোৰ মানে শান্তি নাইকিয়া হ'ল আৰু ক'ত গুচি যায় নোকোৱা নেমেলাকে গম নাপাওঁ মানে কি যে হ'ব তাই যে গাভৰু হ'ল গাতে লগা নাই কাৰ লগত যায় ক'ত যায় একো ধৰিব নোৱাৰোঁ কিবা নহ'বলগীয়া ঘটনা হ'লে কি হ'ব বাৰু ভগৱান এই ছোৱালীজনী কেতিয়া গাত লাগিব কথাবোৰ কিয় কথাবোৰ ক'লে বুজি নাপায় মানে তাই ক'ত গ'ল বা চবতে বিচাৰি ফুৰিছোঁ ক'তো নাই গ'ল ক'ত এই ছোৱালীজনী
কি যে হ'ব পিছফালে আছে নেকি ৰচোন পিছফালে চাই আহোঁগৈ বাপেক আহি পালে আকৌ মোকে গালি পাৰিব কি যে হ'ব মানে ক'ত গ'ল আহিছিলহে দিনটো খানা খাই ক'ত ঘূৰি ফুৰি এতিয়া আকৌ নাইকিয়াই হ'ল অ' বা আহা সোনকালে সিহঁতে চাগে ৰৈ আছে খেলিবলৈ আজি নাপামগৈ ইমান দেৰি হৈ গ'ল বল সোনকালে বল 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 সোনকালে বল দেৰিয়ে হ'ল সঁচাকে আজি আমাৰ ন বল বল আহা সোনকালে মৰমী অ' মৰমী ক'ত যাৱ তই মৰমী আমাৰ ফালে চাচোন এবাৰ হয় আকৌ এই সৰু পোৱালি সোপাৰ লগত কিনো ঘূৰি ফুৰিছ মৰমী আমাৰ ওচৰত থাকিবি আমাৰ লগত খেলিবি আকৌ আমি খেলিম নহয় তোৰ লগত ক'ত নোযাৱ চা ৰমেনদা এনেকৈ কথা নকবিচোন ভাল নালাগে তহঁতে আমাৰ গাঁৱৰ ল'ৰা আমাৰ ককাই ভাই তহঁতে যদি তেনেকে ক কেনেকে হ'ব কচোন আমাক যাবলৈ দে আমি খেলিবলৈ যাওঁ দেৰি হৈ আছে মৰমী তই কথাবোৰ নুবুজ কিয় এই পোৱালি সোপাৰ লগত খেলি ফুৰিলে তই কিডাল পাবি কচোন আমাৰ লগত আমাৰ লগত ডাঙৰ লগতহে তই থাকিব লাগে আমাৰ লগত থাকচোন ক'ত যাবলৈ আহিছ ৰচোন সঁচাকে দেই এই সদায় দেখো মৰমী তোক সঁচাকে বৰ ভাল লাগে আমাৰ জাননে সদায় তই এইফালেদি অহা যোৱা কৰি থাক ইমান ভাল লাগে তোক কথা এটাও কওঁ বুলি ভাবি আছিলো তই একেবাৰে ঘূৰিয়ে নাচা আমালে ৰচোন অলপ আমাৰ লগত কথা পাতি যা দাদাহঁত আমাক যাবলৈ দিয়া আমাৰ দেৰি হৈ আছে খেলিবৰ কাৰণে চব ৰৈ আছে আমাৰ কাৰণে তোমালোকে কিয় আমাক ৰখাই থৈছা ৰমেনদা বিদ্যুৎদা চা কিন্তু তহঁতে মোৰ লগত অসভ্যালি নকৰিবি কথা বেয়া হ'ব আমি যাওঁ তহঁতৰ লগত চুপতি মাৰি থাকিবলৈ আমাৰ সময় নাই মদ খাই লৈ এনেকে ৰাস্তাত অসভ্যালি কৰি নুফুৰিবিচোন মানুহে ভাল বুলি নকয় গম পাইছ মদ খাও ঘৰত খা নিজৰ এনেকে ৰাস্তাই ঘাটে মদ খাই ঘূৰি নুফুৰিবি ছোৱালী জোকাই গম পাইছনে যা এতিয়া আমাকো যাবলৈ দে মদপি চব মানে কি কলি তই মৰমী কি কলি চাওঁ ঘূৰচোন ঘূৰ কি কলি তোৰচোন জুবিন দাইৰেচোন মদ খাই অ'ত ত'ত পৰি ফুৰে তোৰ জুবিন দাইৰে মানে মদপি নহয় আমিহে মদপি হা ৰমেনদা কথা ভালকে কবি কিন্তু মোৰ জুবিনদাক ধৰি এটা কথাও নকবি কথা বেয়া হৈ যাব কিন্তু ইয়াতে তোক মাথা ফালি থৈ গুচি যাম মই মোৰ জুবিনদাৰ বিষয়ে একদম বেয়াকে নকবি কৈ দিছো আমাক যি কৈ থাক জুবিনদাৰ বিষয়ে এটা শব্দও মই শুনিব নোৱাৰো কিন্তু কথা বেয়া হৈ যাব কিয় তোৰ খং উঠিছে তোৰ জুবিনদা মদপি নহয় কিনো হে মদ খাইচোন ঘূৰিয়ে ফুৰে অনাই বনাই অ'ত মদ খাব পৰিব ত'ত মদ খাব পৰিব ষ্টেজত উঠিলেওচোন মদ খাইহে উঠে সেইবোৰ মানে ভাল আমিবোৰে মদ খালে বেয়া ৰমেনদা তই কিন্তু মোৰ বেয়া কৰি আছ কিন্তু মোৰ মাথা গৰম হৈ গৈ আছে কিন্তু জুবিনদাৰ বিষয়ে মই বেয়াকৈ শুনিব নোৱাৰো তোক কিমানবাৰ কম তোৰ মাথা ফালিব লাগে নেকি হে তই জুবিনদাৰ ভৰি আঙুলিৰ নখৰ সমানো তই যোগ্য নহয় গম পাইছ কেতিয়াবা হ'ব পাৰিবি হে তই জুবিনদাৰ নিচিনা হ'ব পাৰিবি হে তহঁত মদপি জুবিনদাৰ মদপি নহয় জুবিনদাই মদ খালেও নিজকে কিমান কি কৰে তই জান কিমান মানুহক সহায় কৰে কিমান ধুনীয়া সৃষ্টি কৰিছে তহঁতে কি বুজি পাবি সেইবোৰ এন্দুৰে মূল কি বুজি পাবি তহঁতে খালি মানুহক অপমান কৰিবলৈ জান মানুহক অত্যাচাৰ কৰিবলৈ জান আৰু কি জানিবি তহঁতে তোক মই এতিয়াই শিলগুটি দলিয়াই মাথা ফালি দিম ইয়াৰ পৰা যা ভালে নহবা কিন্তু কথা বেয়া হৈ যাব মোৰ জুবিনদাৰ বিষয়ে যোনে কয় মই তাকে আজিলৈকে দি আহিছো মই শেকা তোক কিন্তু মই খুদাই নেৰিম কৈ দিছো ছোৱালী বুলি দুৰ্বল বুলি নাভাবিবি মই তোক খুদাই নেৰিম কিন্তু ইয়াৰ পৰা যা নহলে মানুহ গোটাম নহবা তোৰ মাথা ফালিম মই কৈ দিছো ঐ বা বলচোন ইয়াৰ পৰা বল মৰমী বা তই খং নকৰিবিচোন বল ইয়াৰ পৰা বল ইহঁতকেইটাৰ ওচৰৰ পৰা বল আমি যাওঁ বল ইহঁতৰ লগত লাগি লাভ নাই বল চাই ল আৰু নেক্সট টাইম মোক এনেকে জোকাই নলবি মই কিন্তু তহঁতক অৱস্থা বেয়া কৰি দিম কিন্তু কৈ দিছো কিন্তু ৰমেনদা চাই লবি কিন্তু মনত ৰাখিবি মোৰ কথা বাপৰে বাপ এইচোন মোচোন বেলেগকৈ বিদ্যুৎ এইচোন একেবাৰে খাওঁকে আহে আগতেচোন ইমান জোকাওঁ তথাপিও এনেকে নকয় আজি জুবিনদাৰ কথা কওঁতে তাই গোটেইজনী বাঘিনী হৈ পৰিলচোন এইক জোকাব নোৱাৰি বুজিছ কেতিয়াবা কিবা ঘটন ঘটাই দিব মাথা চাথা সঁচাকে ফালি দিব গম পাইছ আৰু নোজোকাওঁ আৰু হয় দে তই ঠিকেই কৈছ মোচনে বেলেগ আৰু নোজোকাবি দেই হয় দে তই ঠিকেই কৈছ এনেও এজনীক গোটেই ৰাইজৰ মানুহে ভাল পায় গোটেই গাঁৱৰ মানুহে ভাল পায় কিবা এটা যদি তাই হুলস্থুল লগাই দিয়ে গোটেই গাঁৱৰ মানুহে আমাক একেবাৰে পিটি চেচে কৰিব গম পাইছ এইজনীক নোজোকাই ভাল হ'ব মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মই মুক্ত মই কাঞ্চন
দংঘা মন যায় মন যায় মন যায় মোৰো মন যায় মা ও মা খৰি আনিলো তই যে নুকুৱাকে খৰি আনিব গুচি গলি কিহৰ কাৰণে মানে তোক কোনে খৰি আনিব দিছিল মাজনী কচোন নুকুৱা নেমেলাকে এনেকে ঘূৰি নুফুৰিবিচোন ইমান সময় বাচ্চা আছো ক'ত গলি বুলি তোক কোনে খৰি আনিব দিছিল হা আৰে মা মোক কোনোবাই আৰু ক'ব লাগে নেকি কচোন মই জানো দেখি থাকা নাই তই কিমান কষ্ট কৰে পলিথিন দি কাগজ দি ভাত বনাই আছ খৰি নাইকিয়া হ'ল ঘৰত মই জানো দেখি থাকা নাই মোৰ আৰু মন গ'ল গুচি গ'লো খৰি আনিবলৈ মোক কোনোবাই ক'ব লাগে নে মোক কাম কৰিবলৈ জানো কোনোবাই ক'ব লাগে মা মন যায় মোৰো এনেকে মন গ'লে মই গুচি যাওঁ আৰু কাম কৰিবলৈ তইচোন মোৰ কথা জানোৱেই তোৰ খৰি নাই তই মোক ক'ব পাৰ ন দেউতাটো ৰাতিপুৱাই কামতে গুচি যায় কোনে আনি দিব তইনো কিমান আৰু কষ্ট কৰিবি নিজে গৈ আনিবলৈ এতিয়াতো মই ডাঙৰ হ'লো মই কাম কৰিব পাৰোঁ আকৌ সেইকাৰণে গৈ খৰিখিনি লৈ আহিলোঁগৈ এইকেইডালহে পালোঁ পিছে পাইছিলোঁ আৰু কেইডালমান কিন্তু এই কৃষ্ণ খুৰাহঁতৰ ঘৰত দি থৈ আহিলোঁ খুৰীজনীয়ে ইমান কষ্টকৈ বনাই আছিলে মই সোমাইছিলোঁ তাত মানে তাকে দেখি বেয়া লাগিলে আধা খৰি তাতে দি থৈ আহিলোঁ খুৰীও বনাব পাৰিব ন ইমান কষ্ট কৰি বনাই থাকিলে মোৰো ভাল নালাগিলে দি থৈ আহিলোঁ তোক আকৌ কেইডালমান কাইলৈ আনি দিম দে এইকেইডালে আজি চলিব নহয় ন মা হয় নেকি ইমান কষ্ট কৰি ছোৱালী মানুহজনীয়ে গৈ খৰিখিনি জংঘলৰ পৰা আনিছগৈ আকৌ তাকো আধা বেলেগক দি থৈ আহিছ তোৰো যে কামবোৰ আৰু দেই হ'ব দে যি কৰিলি ব'ল আৰু ইমান দেৰি কৰিছ যে এই সন্ধিয়া হ'বলৈ হ'লহি গম পাইছনে তই ইমান দেৰি জংঘলত থাকিব নালাগে নহয় ইমান দেৰি কি কৰি আছিলি হা আজিৰ পৰা ইমান দেৰিকৈ নাযাবি আৰু নালাগে যাবলৈ মই যদি যাওঁ মোৰ লগতে যাবি অকলে এনেকৈ নাযাবি মা তই এনেই কিছুমান কথা ভাবি থাক মোৰ একো নহয় তই কিয় চিন্তা কৰিছ আৰু মই ইমান দেৰি জংঘলত থকা নাই নহয় সেয়া বাটতে মানে ৰিংকু পেহীক পালোঁ ৰিংকু পেহীয়ে মানে জানই কিমান বেমাৰ ৰিংকু পেহী হয়নে নহয় দোকানলৈ গৈ আছিলে খোজকাঢ়িব পৰা নাই কিবা বস্তু অলপ মানে আনিব লাগে অলপমান মানে সৰহে বস্তু তাৰপাছত আৰু মই ক'লোঁ ময়ে লৈ আহোঁগৈ দে তাৰপিছত পেহীয়ে আকৌ মোকে পইচাটোৱে মোনাটোৱে দিলে মই আকৌ বস্তুখিনি দোকানৰ পৰা আনি ঘৰত দি থৈহে আহিছোঁ খৰিখিনি তাতে থৈ পেলাই দোকানৰ পৰা আহিলোঁগৈ সোনকালে আহিলোঁ মই জংঘলৰ পৰা তাতহে আকৌ অকণ দেৰি হ'ল এনেকৈ আহোঁতে ইটোক সহায় কৰি সিটোক সহায় কৰি আহোঁতে দেৰি হ'লেও মোৰ মা মই ইমান দেৰি জংঘলত থকা নাই নহয় তই এনেই কিছুমান কথা চিন্তা কৰি থাক মোৰ একো নহয় মোৰ কাৰণে তই চিন্তাই কৰিব নালাগে বুজিলি তোৰ এইজনী ছোৱালী নহয় ল'ৰা হয় ল'ৰা মোৰ নিচিনা সাহসী আৰু কোনোৱে নাই মই 10টা ল'ৰাক একেবাৰতে বগাই দিব পাৰিম মোক কোনেও একো কৰিব নোৱাৰে গম পাইছ ব'ল এতিয়া ভিতৰলৈ ভোক লাগিছে ভাত দেগৈ হয় দে তোক লৈ যে মই কি কৰিম আৰু তই খালি মানে গাঁৱৰ গোটেই গাঁওখনৰ মানে ঠিকা তয়ে লৈ থৈছ আৰু চবকে সহায় কৰি ফুৰা হয়নে নহয় নিজৰ কথা পাহৰিয়ে পেলালি আৰু স্কুলৰ পৰা আহিছোন দে দুপৰীয়া ভাতো নেখালি সেইটো এতিয়াহে তোৰ মনত পৰিলে এতিয়াহে তোৰ ভোক লাগিলে তই চবকে সহায় কৰি এতিয়া আহি নিজৰ কথা ভাবিছ ভোক যে লাগিছে পেটত যে ভাত কেইটামান পৰিব লাগে সেইটো এতিয়াহে মনলৈ আহিছে তোৰ কি যে হ'ব চবকে খালি সহায় কৰিবলৈ তই কিবা ঠিকা লৈ আছ নেকি চবৰে তোক আমি খুৱাই বৈ ৰাখিছোঁ বেলেগক সহায় কৰিবলৈ তোক কোনোবাই খুৱাইছে নেকি কোনোবাই এটকামান দি পাইছে তোক কোনোবাই তোক সহায় কৰিছেনে তই যে লোকক সহায় কৰিবলৈ যাৱ নিজৰ পঢ়া শুনাত গুৰুত্ব দে বাপেৰে খং কৰি ফুৰে এনেকৈ ঘূৰি ফুৰিলে গম পাইছনে অলপ নিজৰ পঢ়া শুনাত গুৰুত্ব দে ঘূৰি ফুৰি এনেকৈ লোকক সহায় কৰিলে তই একোডাল নাপাৱ কোনেও তোক এটকা দি সহায় নকৰে নিজে ভালকৈ পঢ়া শুনা কৰি ডাঙৰ মানুহ হ'লেহে নিজে ভালকৈ চলিব পাৰিবি নহবা আমাৰ নিচিনা এনেকৈ কষ্ট কৰি খাওঁতেই যাব এনেকৈ মাটিৰ ঘৰত থাকোঁতেই যাব ঘৰ এটাও বনাব পৰা নাই এতিয়ালৈকে বাপেৰে দেখা নাই তই তোৰ ওপৰতে আশা তই যদি ভালকৈ নপঢ় নুশুনো এনেকৈ ঘূৰি ফুৰ হ'ব নেকি কচোন মা তই কিয় তেনেকৈ কৈছ মানুহক সহায় কৰাটো ভাল কথা জুবিন দাই কৈ থাকে তই শুনা নাই জুবিন দাই আমাক কি শিকাই থাকে তই জাননে নাজান জুবিন দাই কৈছে মানুহক সহায় কৰিব লাগে মানুহক সহায় কৰিলে পুণ্য হয় আৰু চব ভাল হয় মই যদি কাৰোবাক সহায় কৰোঁ মোৰহে পুণ্য হ'ব মোৰ ভাল হ'ব গম পাইছ সেইকাৰণে মই চবকে সহায় কৰোঁ জুবিন দায়ো কিমান সহায় কৰে দেখা নাই মানুহ জুবিন দাৰ ওচৰলৈ লাইন পাতি থাকে সহায় বিচাৰি কাৰণ জানে জুবিন দাই সহায় কৰিব ৰাতিপুৱা হ'লেই চব জুবিন দাৰ ঘৰত গৈ লাইন পাতি থাকেগৈ কিমান টকা দি মানুহক বেমাৰৰ পৰা ৰক্ষা কৰিছে কিমান কি কৰিছে জুবিন দাই মানুহৰ কাৰণে তই দেখা নাই কিমান সহায় কৰি থাকে আমি আৰুনো কি টকা দি সহায় কৰিব পাৰিম এনেকৈ এটা দুটা সহায় কৰিলে আমাৰো অকণ পুণ্য হ'ব দেচোন তই যে কি যে কথাবোৰ সদায় কৈ থাক নহয় মানুহক সহায় কৰিবলৈ শিক মা জুবিন দাই বেয়া কথা নকয় কেতিয়াও ভাল কথাই কয় সকলোবোৰ অলপ শিকিবিচোন তেওঁৰ পৰা তোৰ জুবিন দাৰ কথা আকৌ আৰম্ভ কৰিব নালাগে তোৰ জুবিন দাই আমাক আহি সহায় নকৰে নহয় আমি নিজে কষ্ট কৰি খাব লাগিব বেলেগক সহায় কৰি থাকক কিন্তু তই নিজৰ কথা চিন্তা কৰিব লাগিব আমাৰ কথা চিন্তা কৰিব লাগিব জুবিন দাহঁত ডাঙৰ মানুহ সিহঁতে টকা বহুত সিহঁতে টকা দিব পাৰে সিহঁতে সহায় কৰিব পাৰে তোৰ টকা নাই নহয় আমাৰ টকা নাই নহয়
সিহঁতৰ নিচিনা হ'বলৈ গৈ নিজকে আৰু আমাক কষ্ট নিদিবি গম পাইছ বল এতিয়া ভাত খাগৈ উখুৰাম তোক বুজাই বলে নোৱাৰিছো আৰু মা বল 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 ভাত দেগৈ বল 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 ভাত খাই চাগে এতিয়া আকৌ কৰবাত লৰ মাৰিবি নাযাও মা নেযাও এবাৰ কৰবাত গ'লে তোক কৈ থৈ যাম দে বল নাযাও বল অ মা মিনতি জেঠাই মাতিছিলে মোক কিবা এটা বোলে কাম আছিলে ভাতকেইটা খাই মিনতি জেঠাইহঁতৰ ঘৰ পৰা এবাৰ আহিমগৈ দে তাৰ পাছত আৰু ক'লেও নাযাওঁ আহি কিতাপত বহিম হ'বনে মা মই জানিছিলোৱে তোৰ যে আৰু কাম থাকিব মই জানিছিলোৱে পঢ়া শুনা ধান্দা নাইকিয়া হৈছে মানে মিনতি বাইদেৱে আকৌ তোক কিহৰ কাৰণে মাতিলে আকৌ চাগে কিবা এটা কামতে লগাব তইতো কাম কৰি এনেও ভালে পাৱ লোকৰ নহয় জানো কি যে হ'ব নহয় মা কিয়নো খং কৰি থাক কচোন নিজে খং কৰি নিজৰ মানে প্ৰেছাৰটো বঢ়াই নলবিচোন বল ইমানকে ডাঙৰ কাম কৰিব নিদিয়ে দে জেঠাই কিবা এটা মই পাৰা কামে চাগে দিব কৰি থৈ আহিম আৰু মানুহক সহায় কৰিলে ভালহে বলচোন বল তই এনেই খং কৰি নাথাকিবি মই পটককৈ আহিম নহয় যাম আহিম দে ভাতকেইটা দে ভোক লাগিছে খৰিকেইডাল ল ভিতৰলৈ হ'ব বল সঁচাকে দে জয়ন্তী এনেকুৱা যে হ'ব ভাবিবই পৰা নাই তই এনেকৈ কান্দি কাটি নাথাকিবিচোন এনি টাইম মিনতি বাইদেউ মোৰ লগতহে কিয় এনেকুৱা হ'ল মোৰ ছোৱালীজনীয়ে কাকো একো অপকাৰ কৰা নাই আজিলৈকে আপোনালোকেতো জানেই আৰু সেইবাবে সকলোৱে খবৰ ল'ব আহি আছে তাইক চবেই ভাল পায় মই জানো চব মানুহে আহিছে তাইৰ খবৰ ল'বলৈ সিহঁতকেইটাতো চাওকচোন সদায় আহে এনেকৈ আহি কান্দি কান্দি বহি থাকে তাইক ভাল পোৱা মানুহৰ অভাৱ নাই তথাপিও ভগৱানে তাইৰ লগত কিয় এনেকুৱা কৰিছে মই কি কৰিম ভাবি পোৱা নাই মিনতি বাইদেউ সকলোৱে খবৰ ল'বলৈও আহিছে সকলোৱে কিবা নহয় কিবা এটা সহায়ো কৰিছে কিন্তু সেইখিনি টকাৰে নহয় বহুত টকা লাগে ইমান ডাঙৰ বেমাৰটো হ'ব বুলি তাইৰ ভাবাই নাছিলোঁ আমি বৰমা মৰমী বাৰ একো হ'ব নোৱাৰে বা ভাল হ'ব আমি জানো বাক ভগৱানে একো কষ্ট দিব নোৱাৰে বাৰ অসুখ হৈছে ভাল হ'বই আপুনি কান্দি কুটি নাথাকিব আমাৰ বা ভাল হ'বই হয় দিয়ক বৌ আপুনি চিন্তা নকৰিব তাই ভাল হ'ব ভগৱানে আমাৰ লগত এনেকুৱা কৰিব নোৱাৰে তাই আমাৰ বহুত মৰমৰ তাইক ভগৱানে একো কষ্ট দিব নোৱাৰে কিবা নহয় কিবা এটা ৰাস্তা ওলাব দিয়ক আপুনি সদায় এনেকৈ কান্দি কুটি নাথাকিবচোন সঁচা জয়ন্তী তই চিন্তা নকৰিবি ইমানকৈ তাইক ভগৱানে ইমান কষ্ট দিব নোৱাৰে তাইক ইমান ডাঙৰ বেমাৰটো দিছে যেতিয়া ভগৱানে তাৰ ৰাস্তা উলিয়াব সকলোৱে তাইক লৈ প্ৰাৰ্থনা কৰি আছে ভগৱানৰ ওচৰত ভগৱানে চকু মেলি চাবই তই চিন্তা নকৰিবি নাজানো আৰু মোৰ ছোৱালীজনী কাৰ চকু লাগিলে তাই কিয় এনেকুৱা হ'ল তাই সকলো মানুহকে ইমান ভাল পায় ইমান মৰম কৰে সহায় কৰি ফুৰে ভগৱানে তথাপিও তাইকহে ইমান ডাঙৰ বেমাৰ দিব পাৰেনে বাৰু মোকে দিয়া হয়ো হয় আমি দুখীয়া মানুহ এতিয়া ক'ৰ পৰা ইমান টকা আনিম চিকিৎসা কৰিবলৈ বাইদেউ মই একো বুজিব পৰা নাই বাপেকো ভাগি পৰিছে আপোনালোক সকলোৱে সহায় কৰিছে কিন্তু সেইখিনি টকাৰে একো নহয় বাইদেউ বহুত টকা লাগিব বোলে বহুত লাখ টকা লাগিব তাইৰ চিকিৎসা কৰিবলৈ ইমান ডাঙৰ বেমাৰটোনো ক'ত কম টকাৰে ভাল হ'ব আমিনো ক'ত ইমান টকা যোগাৰ কৰিব পাৰিম বাইদেউ মোৰ ছোৱালীজনী কি হ'ব এতিয়া তাই বিচনাৰ পৰাই নুঠা হ'ল লাহে লাহে তাই মূৰটো দাঙিব নোৱাৰা হৈছে ইমান ঘূৰি ফুৰা ছোৱালীজনী এতিয়া বিচনাৰ পৰাই নুঠা হ'ল মই সহ্য কৰিব পৰা নাই আৰু দেখি তাইক বাইদেউ মই কি কৰিম গাঁৱৰ সকলোৱে খবৰ ল'ব আহি আছে কিন্তু তাই উঠিব পৰা নাই আপোনালোকৰ লগত কথা পাতিবলৈও তাই ইচ্ছা নকৰা হ'ল কথা ক'বলৈও ইচ্ছা নকৰা হ'ল ইমানকৈ গান গাই ফুৰা ছোৱালীজনী এতিয়া মুখত গান এটাও নোলোৱা হ'ল বাইদেউ মই কি কৰিম তাইক মই কেনেকৈ ভাল কৰিম জয়ন্তী এনেকৈ কান্দি কুটি নাথাকিবিচোন কিবা ৰাস্তা ওলাব দে ভগৱানে কিবা নহয় কিবা এটা কৰিব আমিও যিমান পাৰোঁ সহায় কৰিছোঁ দেচোন আৰুতো তেনেকৈ আমাৰ হাতত একোৱে নাই যিমানখিনি পাৰোঁ দিছোঁৱে এতিয়া ইমান লাখ টকানো আমি ক'ৰ পৰা দিওঁ কওঁচোন যিকেইটা পাইছোঁ 100-200 কৈ চবেই তুলি তালি দিছোঁ সেইকেইটাই টকাই একো নহয় জানো তথাপিও কিবা এটাতো হ'ব তাই ভাল হ'ব দে তই চিন্তা নকৰিবি খুৰী
ডাঙৰ কথা হ'ল নহয় আপোনালোকে কান্দি কুটি নাথাকিব ভাল খবৰ এটা আহিছে ভাল খবৰ ভাল খবৰ কি ভাল খবৰ হ'ব পাৰে আমাৰ কাৰণে আৰু এতিয়ানো কি ভাল খবৰ থাকিব পাৰে কি ভাল খবৰ কচোন ক খুৰী খুৰী সঁচাকৈ ভাল খবৰ মানে খুৰী আমি গোটেই গাঁৱৰ ল'ৰাখিনি মিলি পেলাই জুবিনদাৰ ওচৰলৈ গৈছিলোঁ মানে খুৰী মানে আমি গোটেইখিনিয়ে মিলি জুবিনদালৈ এখন দৰখাস্ত লিখিছিলোঁ মানে জুবিনদাক দিম বুলি সেইখন এপ্লিকেশ্যন নিপিলে আমি গোটেই ল'ৰাখিনিয়ে গৈ পেলাই জুবিনদাৰ ঘৰ পালোঁ আৰু তাত বহুত সময় ৰৈ থাকি মেনেজাৰক লগ কৰি আমি জুবিনদাৰ এপইণ্টমেণ্ট ল'লোঁ জুবিনদাক লগ কৰিম বুলি আৰু জুবিনদাক লগ কৰি আমি জুবিনদাৰ পৰা ডাঙৰ সহায় এটা পাই আনিছোঁ খুৰী এতিয়া আৰু মৰমী একো নহয় ভাল হ'ব জুবিনদাই আমাক সহায় কৰিছে জুবিনদাই বোলে তাইৰ কথা সকলোবোৰ জানে তাইৰ ভিডিঅ' এনেকৈ চবেই উলিয়াই যে চবেই আমি কেতিয়াবা ভিডিঅ' কৰি পেলাই ছ'চিয়েল মিডিয়াত দিওঁ যে তাইৰ গান গোৱা তাইৰ জুবিনদাৰ এক্টিং কৰা গোটেইবোৰ জুবিনদাই দেখিছে বোলে জুবিনদাই গোটেইবোৰ জানে তাইৰ কথা আৰু অসুখ হোৱাৰ কথাটোহে গম নাপায় আৰু চিঠিখন পায় মানে দৰখাস্তখন পায় তেওঁ লগে লগে আমাক 10 লাখ টকা দিছে তাইৰ চিকিৎসাৰ বাবে খুৰী তাইৰ চিকিৎসাৰ বাবে কি কৈছ তহঁতে সঁচাই কৈছনে ভূপাহঁত সঁচাই কৈছনে খুৰী আমি সঁচাই কৈছোঁ তাইৰ পৰাই আমি শিকিছোঁ মানুহক কেনেকৈ সহায় কৰিব লাগে আৰু জুবিনদাৰ কথা তাইৰ পৰাই বেছিকৈ শিকিছোঁ জুবিনদাক মানুহে ভগৱান বুলি এনেই নামানে সঁচাকৈ জুবিনদা ভগৱান হয় আৰু তাৰ মুখত সদায় জুবিনদাৰ কথা শুনি শুনি আমিও জুবিনদাৰ ওচৰলৈ যাবলৈ কাৰণে সিদ্ধান্ত ল'লোঁ তাইৰ কাৰণে কাৰণ গম পাইছিলোঁ জুবিনদা যে কিমান মানুহক সহায় কৰে আৰু সেইবাবে বহুত আশালৈ জুবিনদাৰ ওচৰত গোটেই গাঁৱৰ ল'ৰাখিনি লগ হৈ আমি গ'লোঁ আৰু জুবিনদাই আমাক নিৰাশ নকৰিলে লগে লগে আমাক চেক উলিয়াই দিলে আৰু টকা দি এখন চিঠিও দি পঠাইছে তাইৰ কাৰণে তাইলৈ কিবা কিবি লিখি দি পঠাইছে তাইৰ জুবিনদাক যে ইমান ভাল পায় জুবিনদাই সেইটো কথা জানে আৰু জুবিনদায়ো তাইক বহুত ভাল পায় তাইৰ কাৰণে এখন চিঠি দিছে আৰু পইচাখিনি এখন চেক হিচাপে দি পঠাইছে আপুনি চিন্তা নকৰিব আৰু আমাৰ মৰমী ভাল হ'ব সুস্থ হ'ব আজিয়ে আমি তাইক চহৰৰ হস্পিটেললৈ লৈ যাম ব'লক এইখিনি টকাৰে তাইৰ চিকিৎসা ধুনীয়াকৈ হৈ যাব খুৰী সঁচাকে ভূপাহঁত সঁচাকে তহঁতকনো কি বুলি ধন্যবাদ জনাম আৰু জুবিনদাকনো কি বুলি ধন্যবাদ জনাম মই জুবিনদাক বুজিয়েই নাপাইছিলোঁ ইমান দিনে আৰু তেওঁ আমাক ইমানখিনি সহায় কৰিলে কোনে দিব এনেকৈ লাখ লাখ টকা তেওঁ সঁচাকৈ ভগৱান মোৰ ছোৱালীজনীয়ে সঁচাকৈ চিনি পাইছিলে তেওঁ আৰু তেওঁক মই কি বুলি ধন্যবাদ জনাম মোৰ ছোৱালীজনী সুস্থ হ'ব তাতকৈ আৰু মোক কি লাগে জুবিনদা ধন্যবাদ জয়ন্তী এতিয়া আৰু কান্দি কুটি নাথাকিবি গম পাইছনে ইমান ভাল খবৰটো অহাৰ পাছত এতিয়া আৰু কান্দি কুটি নাথাকিবি যা কাপোৰ কানি বান্ধগৈ বেগ উলিয়াগৈ তাইক উলিয়াই দেগৈ যা তাইক আজিয়ে লৈ যা ইহঁতে চবে তোক সহায় কৰি দিব যা আজিয়ে হস্পিটেল লৈ যা তাই ভাল হ'ব মই কোৱা নাই ভগৱানে চকুমেলি চাবই তাই সুস্থ হ'ব তাই ভাল হ'বই আমাৰ সকলোৰে আশীৰ্বাদ আছে তাইৰ ওপৰত যা সোনকালে ওলাগৈ বাপেক ক'ত গ'ল বাপেকক মাত সোনকালে যা হস্পিটেল লৈ যা তাইক সোনকালে চিকিৎসা কৰগৈ বাইদেউ তাইক লৈ যাওঁ সোনকালে তাইক চিকিৎসা কৰোঁগৈ বাপেকে টকা বিচাৰি গৈছিলে ক'ৰবাত আৰু কেইটামান পায় নেকি আপোনালোক চবে সহায় কৰা পইচা গোট খুৱাওঁতে 50,000 এটা হৈছিলে কিন্তু আৰু লাগিব কাৰণে তেওঁ পইচা বিচাৰিয়ে ঘূৰি ফুৰিছিলে মই তেওঁক ফোন কৰি মাতো ৰ'ব ইমান ভাল খবৰ তেওঁ শুনিলে পাগল হৈ যাব 10 লাখ টকাততো তাইৰ চিকিৎসা ধুনীয়াকৈ হৈ যাব বাইদেউ আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব তাই যদি সুস্থ হৈ আহে আৰু জুবিনদাকনো কি বুলি ধন্যবাদ জনাম তেওঁ এজন সঁচাকৈ ভগৱান তেওঁ ভগৱান হয় ভূপাহঁত তেওঁ কি চিঠি দি পঠাইছে যাচোন যা এটাই গৈ পঢ়ি দেগৈ তাইৰ ওচৰত তাই শুনি বহুত ভাল পাব জুবিনদাৰ নামটো শুনিলেই তাই কিবা শক্তি পাই যায় যাচোন যা ভিতৰত চিঠিখন পঢ়ি শুনাই দেগৈ তাই বহুত ভাল পাব যাচোন যা হ'ব দিয়ক খুৰী আমি শুনাই দিমগৈ দিয়ক তাইক পঢ়ি শুনাই দিমগৈ আৰু এইখন লওক 10 লাখ টকাৰ চেক এইখন লওক খুৰী তাই ভাল হ'ব চিন্তা নকৰিব ভাল হ'ব মোৰ ছোৱালী ভাল হ'ব মৰমৰ মৰমী তই কেনে আছ তই সুস্থ হবি তই চিন্তা নকৰিবি মই তোৰ মৰমৰ জুবিনদাই কৈছোঁ তোৰ বেমাৰৰ খবৰটো পালোঁ
আৰু আগৰ পৰাই মই তোৰ কথা জানো তই যে মোৰ ইমান ধুনীয়া এক্টিং কৰ ইমান ধুনীয়াকৈ মোৰ গান গাওঁ সকলোবোৰ মই গম পাওঁ তোৰ ভিডিঅ' পাইছোঁ মই আৰু তোৰ কথা বহুতৰে মুখত শুনিছোঁ মই তই তই চিন্তা নকৰিবি তোৰ ভাল হ'ব আৰু আৰু তোৰ কাৰণে মই কিছুমান নহয় মানে তোৰ চিকিৎসাৰ কাৰণে বহুতখিনি সুবিধা হোৱাকৈ মই টকা কেইটামান পঠাইছোঁ তই একেবাৰে চিন্তা নকৰিবি সেইখিনি যদি নহয় সেইখিনি যদি কমে মই তোক আৰু পঠাম তই মোলৈ খবৰ কৰিবি খালি আৰু তই সোনকালে সুস্থ হৈ মোৰ ওচৰত আহিবি গম পাইছনে মই তোক এটা ভাল সুবিধা দিম তই চিন্তা নকৰিবি আৰু পাৰিলে মই তোৰ খবৰ ল'বলৈ যাম দে মই যদি সময় পাওঁ দেই তই হাঁহি থাকিবি আগৰ নিচিনা হবি সুস্থ হৈ থাক মৰমৰ জুবিন দা মাত লগাইছে মই কোৱা নাই জুবিনদাৰ কথা শুনিলে তাই শক্তি পাব সেয়া তাই মাত লগাইছে শুন বাইদেউ শুনক তাই মাতিছে জুবিনদাক কি বুলি যে ধন্যবাদ জনাম তেওঁ সঁচাকৈ ভগৱান নমস্কাৰ সকলোকে আপোনালোক বাৰু কেনে আছে নিশ্চয় ভালে আছে ভালে থকাটোৱে কামনা কৰোঁ আৰু আমাৰ এই ভিডিঅ'টো বনাওঁতে বহুত ভুল ভ্ৰান্তি হ'ব পাৰে তাৰ বাবে ক্ষমা কৰিব এই ভিডিঅ'টোৰ জৰিয়তে কাকো আমি একো আঘাত কৰিব বিচৰা নাই বা কাৰো কথা ক'বলৈ বিচৰা নাই কিন্তু জুবিন দাই এনেদৰে বহুতটি পৰিয়ালকে সহায় কৰি থৈ গৈছে সেইটো একেবাৰে সত্য কথা কাৰণ জুবিন দাই সকলোকে সহায় কৰিছিল এনেকৈ যে কিমানটা পৰিয়ালক চিকিৎসা কৰিছিল টকা দি কিমান পৰিয়ালক ভাল শিক্ষা দিছিলে কিমান পৰিয়ালক সহায় কৰিছিলে কোনো ঠিকনা নাই তেখেতে কাকো এইবোৰ প্ৰকাশে নকৰিলে কিন্তু সকলো ৰাইজে এইবোৰ কথা আজি স্বীকাৰ কৰে কাৰণ তেওঁ এজন ভগৱান আছিল তেওঁ সকলোকে চাইছিলে সকলোৱে তেওঁৰ পৰা সহায় পাইছিলে কোনেও নিৰাশ হৈ আহিব লগা হোৱা নাছিলে তাৰে এটি উদাহৰণহে দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ তাত যদি কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰি দিব আৰু জুবিন দাই যাতে ন্যায় পায় সেইটো আশা কৰিছোঁ সকলোৱে যাতে জুবিন দাৰ ন্যায়ৰ বাবে প্ৰাৰ্থনা কৰে তাকে বিচাৰোঁ কিবা যদি ভুল ভ্ৰান্তি হৈছে আকৌ কৈছোঁ ক্ষমা কৰি দিব এইটো সম্পূৰ্ণ এটি কাল্পনিক কাহিনী জয় জুবিন দা অমৰ হওক জুবিন দা আমাৰ মাজত সদায় জীয়াই থাকিব তেওঁ এজন ভগৱান সদায় ভগৱান লাভ ইউ জুবিন দা